সো এগেছ কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ব্লগলৈ বহুত দিনৰ পিছত ব্লগ এটা শুট কৰি আছো আৰু এই চেনেলত গাইস এতিয়া গৈছো হস্পিটেল আপোনালোক গম পাই নিহা বৰ্তমান প্ৰেগনেন্ট আৰু প্ৰেগনেন্সি আজি 3 মান পাৰ হৈ গল আৰু হেৰু কাৰণে গৈছো হস্পিটেল কিবা কিবি চেকআপ হ'ব আৰু কি কয় বাৰু গুটেখিনি আপোনালোক দেখা যাম ডক্টৰেনো কি কয় আৰু সব ব্লগটো হেকালৈ কন্টিনিউ কৰি গৈ থাকিব বহুত বেছি চাই ভাল পাব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু লাইক কৰি দিব হা তুই যা বলক যাও কৈছে এফালে আহি পাই গলো হস্পিটেল ইয়াতে কিবা নাম চাম লিখা আছে আৰু কিবা কুপন ল'ব লাগে বোলে তাৰপিছত ডক্টৰক দেখাব লাগিব আৰু কৈছে এফালে ডক্টৰ দেখুৱাই গ'ল তুই এতিয়া কি কৰিব চেকআপ কেইটামান কৰিব লাগিব আৰু কৈছে এতিয়া ন ব্লাড টেষ্ট কৰিব লাগিব কৈছে টেষ্টটো ল'লে কিন্তু আজি বোলে ৰিপৰ্টটো নিদিয়ে আকৌ অহাকালি আহিব লাগিব আৰু কৈছে বোলে ফ্লিপকাৰ্টত মাল এটা অৰ্ডাৰ দিছিলো মানে ট্ৰাইপড এডাল চ' লৈ ল'লো আৰু ঘৰতে দি গ'ল আৰু এটা দেখা পাইছে ন হাতত ষ্টেণ্ডাল পিছে যেনেকৈ ভাল বুলি ভাবিছিলো সেনেকৈ ভাল নহয় একদম বহুত কমজোৰি হয় আকৌ ৰিটাৰ্ণ কৰি দিম মানে এডাল ঠিক নহয় মানে আৰু অলপ ভাল এটা আনিব লাগিব কৈছে বোলে ৰুমটো ন কেনেকুৱা লাগিছে আপোনালোকে জনাব বাকী আপোনালোকে ৰুমটো এটা বিচাৰিছিল দিম বাৰু আৰু এইটো ভোক লাগিছে ভাতকেইটা খাই কৰি লৈ লওঁ আপোনালোকে গম পায় গৰম দিন অহাৰ লগে লগে আমাৰ মুখখনৰ কিমান বেছি প্ৰব্লেম হয় কলা কলা দাগ পৰে পিম্পলছ হয় মোৰো অলপ দিনৰ আগত এনেকুৱা প্ৰব্লেম হৈছিলে তাৰপিছত চিন্তাত পৰিলো ভাবিলো কি খানিলে মোৰ মুখখন ভাল হ'ব তাৰপিছত অৰ্ডাৰ দি আনিলো নেচাৰেল মুলতানী মিট্টি পাউডাৰ তাৰপিছত এইটো খানাৰ পিছত মোৰ মুখখনৰ কলা কলা দাগো নাইকিয়া হ'ল পিম্পলছো নাইকিয়া হ'ল এতিয়া চাওক মোৰ মুখখন কিমান ধুনীয়াকে ক্লিন হৈ গ'ল আপোনালোকৰ যদি এনেকুৱা সমস্যা হৈছে মুখখন কলা কলা দাগ পৰিছে পিম্পলছ হৈছে মুখখন অইলি হৈছে অৰ্ডাৰ দি আনক নেচাৰেল মুলতানী মিট্টি পাউডাৰটো এইটো খানিলে আপোনাৰ গোটেইবোৰ সমস্যা সমাধান হৈ যাব গৰম দিন অহাৰ লগে লগে আমি অকল যে ঘামো মুখখনৰ কলা কলা দাগ পৰে তেনেকুৱাই নহয় আমাৰ মুখখন বহুত বেছি অইলি হৈ যায় অইলি হোৱাৰ ফলত আমাৰ মুখৰ যিবোৰ ফাক আছে সেইবোৰ বন্ধ হৈ যায় ফলত আমাৰ বহুত বেছি পিম্পলছ হয় তাৰপিছত ডাঙৰ ডাঙৰ সমস্যা আমাৰ মুখত দেখা দিয়ে যদি আপোনালোকে এইটো খানে আপোনালোকৰ গোটেইবোৰ সমস্যা সমাধান হৈ যাব মুখখন ক্লিন হৈ যাব মাৰ্কেটত এনেকুৱা প্ৰডাক্ট বহুতো পাব সেইবোৰ খানিলে মুখখন ভাল হ'বলৈ ঠাইত বেয়াহে হয় তাত কেমিকেল থাকে যে আপোনালোকে এইটো ইউজ কৰক ইয়াত কেমিকেল বোলা বস্তুটোৱেই নাই এয়া বেনিফিটবোৰ হ'ল পিম্পলছ নাইকিয়া কৰে ডাৰ্ক চাৰ্কল ডাৰ্ক স্পট নাইকিয়া কৰে স্কিনখন পুৰা ব্ৰাইটেন কৰি তোলে আৰু স্কিন ইলাষ্টিচিটি ইম্প্ৰুভ কৰে এইটো প্ৰিমিয়াম হয় লগতে ISO আৰু GMP চাৰ্টিফাইড হয় লগতে নো এডেড প্ৰিজাৰভেটিভছ নো এডেড কালাৰ্ছ নো কেমিকেলছ মানে কোনো টেনচন লোৱাৰ প্ৰয়োজন নাই আৰু এইটো পুৰা স্কিন ফ্ৰেণ্ডলি হয় আপোনালোকে এতিয়া নেচাৰেল মুলতানী মিট্টি পাউডাৰটো অৰ্ডাৰ দি দিয়ক লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনতে দিয়া হৈ আছে ইয়াৰ প্ৰাইচ বেছি নহয় 299 টকা এতিয়া যদি অৰ্ডাৰ দি দিয়ে ভাল এটা ডিছকাউণ্টত পাই যাব এই প্ৰডাক্টটোৰ ভিতৰত কি কি আছে আপোনালোকক দেখাই দি আছো ইউজ কৰি দেখাই দি আছো কি কৰিছে এই প্ৰডাক্টটোৰ বিষয়ে কৈ আছিলো ৰাইজক এইটো নেচাৰেল মুলতানী মিট্টি পাউডাৰ বহুত বেছি ভাল প্ৰডাক্ট হয় গাইছ আপোনালোকে ইউজ কৰিব পাৰে এইটো মুখৰ লগত বহুত বেছি সমস্যা মানে আৰু যিহেতু এতিয়া গৰম দিন আহিছে ন পুৰা মুখখন অইলি হৈ যায় পিম্পলছ হয় কলা কলা দাগ পৰে বহুত এনেকুৱা প্ৰব্লেম হয় যিটো যাৰ এইটো যদি খানে মুলতানী মিট্টি পাউডাৰ তেনেহ'লে সেই সমস্যাবোৰ সমাধান হৈ যাব মোৰ এনেকুৱা প্ৰব্লেম হৈছিলে মানে অলপ দিনৰ আগত তাইৰো প্ৰব্লেম হৈছিলে তাৰপিছত মই এইটো আনিছিলোঁ মানে অৰ্ডাৰ দি তাৰপিছত খানাৰ পিছত আমাৰ এতিয়া গোটেইবোৰ সমস্যা সমাধান হৈ গ'ল সেইটো কাৰণে আপোনালোকে কৈছোঁ ভাল প্ৰডাক্ট হয় ইয়াতেনো পেকেটত কি কি আছে আপোনালোকক দেখা দি আছে হ'ব এইটো আধা দিন নাইকিয়াই হ'ব এইটো মিট্টিটো আধা দিন চেচি হৈ গ'ল তাৰপিছত আপোনাৰ গোলাপ জল পাব 50 ml ৰোজ ৱাটাৰ তাৰপিছত চামনি চপাত আছে মানে ল'বৰ কাৰণে তাৰপিছত আপোনাৰ ব্ৰাছ এটাও থাকে খেলত ব্ৰাছ হেৰাই থাকিলে ঘৰৰ কাম লাগি আছে ন ভাঙা চিঙা এইবোৰ ক'ত হেৰাই থাকিলে চ' এনেকৈ আৰু এইটো ইউজ কৰিলে মানে টেনশ্যনৰ প্ৰয়োজন নাই ইয়াতে কেমিকেল চেমিকেল একো নাই স্কিন ফ্ৰেণ্ডলি হয় ট্ৰেডিশ্যনেল ৰিমেডি হয় টেনশ্যনৰ প্ৰয়োজন নাই এতিয়া ইউজ কৰি দেখাই দিয়া আপোনালোক এতিয়া ইউজ কৰি দেখাই দি আছো আপোনালোকৰ মুখৰ জোখত লৈ ল'ব অলপমান তাৰপিছত এইটো ৰোজ ৱাটাৰটো অলপমান দিব লাগিব তাৰপিছত গাইছ পেকটো ধুনীয়াকৈ বনাব আৰু ধুনীয়াকৈ মিলাব আপোনাৰ মুখৰ জোখত লৈ ল'লেই হ'ল আৰু এইটো মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে ইউজ কৰিলে হ'ল কোনো ছাইড ইফেক্ট নাই পুৰা 100% নেচাৰেল হয় মানে নেচাৰেল বস্তু দি বনাইছে এতিয়া মানে হাতে লগাব লগা হৈছে ব্ৰাছডাল মানে হেৰাই থাকিলে এনেকে আপুনি 10-15 মিনিট মান লগাব শুকাই নোযোৱালৈকে আৰু অলপ পিছত আপোনালোকক মই দেখাই আছো মুখখন কিমান ধুনীয়াকৈ জিলিকি উঠিব এইফালে মোৰ লগাই হৈ গ'ল 10-15 মিনিট মান শুকাবলৈ দিম মুখখন ধুই অহাৰ পিছত এতিয়া ৰিজাল্টটো চাকি ধুনীয়াকৈ জিলিকি উঠিছে স্কিনখন পুৰা ব্ৰাইটেন কৰি তুলিছে ডিগ্লিনক পুৰা ক্লিন কৰি তুলিছে আপোনালোকে দেখা পাইছে লাইভ দেখাই দিলো কিমান বঢ়িয়া প্ৰডাক্ট হয় ন সেইটো কাৰণে আপোনালোকক ছাজেষ্ট কৰিছো মানে আপোনালোকে নেচাৰেল মুলতানী মিট্টি পাউডাৰটো ইউজ কৰা বুলি ভাল প্ৰডাক্ট সেইটো কাৰণে আপোনালোকক কৈছো কাৰণ বহুত মানে পুৰুষ মহিলা ন এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে পিম্পলছ হওক বা ডাৰ্ক চাৰ্কল ডাৰ্ক স্পট বা এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগি আছে
যদি আপোনালোকে এনেকুৱা ভুগি আছে তেনেহ'লে এইটো ইউজ কৰক আৰু এইটো ইউজ কৰিলে গম পায় পুৰা পিগমেণ্টেশ্যনৰ ৰিডিউচ কৰিব চব মানে ক্লিন কৰি তুলিব পুৰা চাফা কৰি তুলিব মানে ভাল এখন মুখৰ গৰাকী হ'ব সেইটো কাৰণে কৈছে আপুনি জল্দি অৰ্ডাৰ দি দিয়ক আৰু লিংকটো ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত পাই যাব এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব আৰু প্ৰাইচটো বৰ বেছি নহয় ইয়াতে 299 rupees হয় বাট এতিয়া যে জল্দি অৰ্ডাৰ দি দিয়ে ভাল এটা ডিছকাউণ্টত পাই যাব জল্দি এতিয়া অৰ্ডাৰ দিয়ক লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত পাই যাব